যদি পোষ্টমেলনক লৈ তেওঁলোকে বিৰোধ কৰে কেতিয়াবা অংগৰাগ পাপন মহন্ত আমেৰিকাত গলে মানুহে অংগৰাগ পাপন মহন্তক বিৰোধিতা কৰিব ভূপেন হাজৰিকাই কি গান গাইছিল ভলগাৰ পৰা গংগালৈ মিছিছিপিৰ পৰা টেমছলৈ গতিকে অসমত একচাম মানুহ আছে তেওঁলোকে এইটো পোষ্টমেলন মানে কি নাজানেও বিৰোধিতা কৰিব লাগে বিৰোধিতা কৰিলে তেওঁৰ ক্ষতি হ'ব নেকি পোষ্টমেলনতো একো ক্ষতি নহয় তেওঁৰ গুৱাহাটী নকৰিলে তেওঁক শ্বিলঙে লৈ যাব শ্বিলঙে নললে তেওঁক ভূটানত লৈ যাব ক্ষতিটো কাৰ হ'ব গুৱাহাটীৰে হ'ব গুৱাহাটীৰ যিটো ব্ৰেণ্ড ইমেজ গুৱাহাটীৰ যিটো আমি এটা কৰিব খুজিছো মানুহে ভাবে গুৱাহাটীত পোষ্টমেলন নাহিলে পোষ্টমেলনটো নোহোৱা হৈ যাব ই যে গ্লোবেল আৰ্টিষ্ট গতিকে তেওঁক বিৰোধিতা কৰা আধা মানুহেতো বুজিও পোৱা নাই মইতো পৰহিলৈকে বুজি পোৱা নাছিলো পোষ্টমেলন মানে কি গতিকে আধা বুজি নোপোৱাকৈ বিৰোধিতা কৰি আছে আৰু এইকাৰণে মানুহেতো নিজেই টিকট কাটিছে ২,৫০০ৰ পৰা ৬০,০০০ টকা দি মানুহে টিকট কাটিছে সেই টিকট কাটা মানুহবিলাকে বুজি পোৱা নাই নেকি নিশ্চয় বুজি পাই টিকট কাটিছে আমাৰ অসমত যিকোনো পজিটিভ কাম হলে বাধা দিয়া একচাম মানুহ থাকিবই আৰু সেই চাম মানুহৰ সৈতেই যোৱা ২৫ বছৰ মই সংগ্ৰাম কৰি আহিছো মেডিকেল কলেজ হ'ব নিদিয়ে মেডিকেল কলেজ পাতিলো ফ্লাইঅভাৰ হ'ব নিদিয়ে ফ্লাইঅভাৰ পাতিলো এতিয়াতো তাৰ ওপৰত মোৰ গাড়ীখনে নাযায় সকলোৰে গাড়ী যায় ইউনিভাৰ্চিটি পাতিব নিদিয়ে ইউনিভাৰ্চিটি পাতিলো গতিকে ২৫টা বছৰটো যুদ্ধই কৰি আছো আৰু সেই চাম মানুহে যেতিয়া না কয় তেতিয়া মোৰ কুটকুটাই থাকে কেনেকে কামটো কৰিব পাৰো হা কৰিব পাৰো